নেশ্যনেল ওৰেল হেল্থ প্ৰগ্ৰাম এইটো NHMৰ এটা আমব্ৰেলা প্ৰগ্ৰাম আনাত যেনেকৈ প্ৰগ্ৰাম থাকে RBSK কিবা এনেকুৱা ধৰণৰ এইটো নেশ্যনেল ওৰেল হেল্থ প্ৰগ্ৰাম বুলি এইটো NHMৰ প্ৰগ্ৰাম এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে 2014-15 আৰম্ভ কৰিছিল সেনেকৈ গোটেই দেশজুৰি এই কাৰ্যক্ৰম চলি আছে প্ৰত্যেক ষ্টেটত সেনেকৈ আমাৰ অসমত 33খন ডিষ্ট্ৰিক্টতে চলি আছে এই প্ৰগ্ৰামটো আৰু তাৰ লগতে আমাৰ কামৰূপত আজি আমি CDE প্ৰগ্ৰাম পাতিছোঁ CDE মানে কণ্টিনিউইং ডেণ্টেল এডুকেশ্যন সাধাৰণতে এনেকুৱা ধৰণৰ প্ৰগ্ৰামবোৰ আমাৰ চৰকাৰী বিভাগত দেখা নাযায় এইবিলাক প্ৰাইভেটত পতা হয় কিন্তু NOHPৰ আণ্ডাৰত আমি এইখিনি সুযোগ পাইছোঁ যে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম আমি আমাৰ গভৰ্ণমেণ্ট ডক্টৰ্ছখিনিৰ কাৰণে আমি আয়োজন কৰিব পৰা হৈছোঁ তাৰ কাৰণে NHMক বহুত বহুত ধন্যবাদ আৰু গভৰ্ণমেণ্টক বহুত বহুত ধন্যবাদ আৰু CDE প্ৰগ্ৰাম আজি চলি আছে আমাৰ এইমছ গুৱাহাটীৰ ডক্টৰ আহিছে তেওঁ এটা প্ৰেজেণ্টেশ্যন দি আছে আমাৰ ইয়াৰ ডেণ্টেল চাৰ্জনছখিনিৰ কাৰণে আৰু এই প্ৰগ্ৰামটোৰ আণ্ডাৰত আমি বহুত কেম্প কৰোঁ স্কুলত কেম্পটো হৈ থাকে RBSK আণ্ডাৰত কিন্তু NOHPৰ আণ্ডাৰত কেম্পবোৰ আমি পাব্লিক প্লেচত বা কমিউনিটিত এইবিলাক কেম্প আমি কৰিছোঁ যোৱা 20 তাৰিখে আমি ৱৰ্ল্ড ওৰেল হেল্থ ডেও পাতিছোঁ সেনেকৈ আমি এক মাহ ধৰি আমি বহুত বেলেগ বেলেগ ধৰণৰ মুখ আৰু দাঁতৰ ৰিলেটেড প্ৰগ্ৰাম আমি পাতি থাকিম দেহৰ বিভিন্ন অংশৰ কৰ্কট ৰোগ আমাৰ আজিকালি বহুত বেছি ধৰণে দেখা গৈছে তাৰে ভিতৰত অন্যতম কৰ্কট ৰোগৰ স্থান হ'ল মুখমণ্ডল জিভা দাঁতৰ আলু ইত্যাদি এই ধৰণৰ কৰ্কট ৰোগ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত বা অসমত বহুত বেছি দেখা যায় দেহৰ অন্যান্য অংশত যিমান সংখ্যক কৰ্কট ৰোগ দেখা যায় তাৰ ভিতৰত 80% পৰা 90% কৰ্কট ৰোগেই হয় মুখৰ ভিতৰত আৰু মুখৰ ভিতৰত হোৱা এই কৰ্কট ৰোগবিলাকৰ অন্যতম কাৰণ হ'ল ধপাত বা আমাৰ ল'বলগীয়া যত্ন বা আমি কৰিবলগীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা বা মুখৰ স্বাস্থ্যৰ বিষয়ে যিখিনি জ্ঞানৰ অভাৱতেই হয় আৰু মুখৰ এই আটাইতকৈ বেছি হোৱা কৰ্কট ৰোগৰ প্ৰতিৰোধৰ কাৰণে আমাৰ আজি এই প্ৰগ্ৰামবিলাক কৰা হৈছে আৰু এইখিনি গোটেই বস্তু আমাৰ জনসাধাৰণৰ মাজলৈ যাব লাগে তেতিয়াহে আমি মুখৰ কৰ্কট ৰোগ কিছু পৰিমাণে হ'লেও কমাবলৈ চেষ্টা কৰিব পাৰোঁ চাইণ্টিফিক যিখিনি ৰিচাৰ্চৰ ওপৰত যিখিনি এষ্টাব্লিছ কথা আহিছে এই কথাখিনি যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ এৱেৰনেছ কেম্পৰ যোগেদি যাতে আমি অৰেল আৰু ডেণ্টেল হেল্থটো যদি সুস্বাস্থ্যৰ অন্তৰ্গত কৰিব পাৰোঁ আৰু এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ ল'ব পাৰোঁ আমি WHO এটা এফৰ্ট ৰাখিছে যে 2030ৰ ভিতৰত আমি অৰেল আৰু ডেণ্টেল হেল্থৰ সমস্যাটো এটা মিনিমাম ৰূপলৈ লৈ যাম যাতে সকলোবিলাক এৱেৰনেছ বিয়পি হয় আৰু অৰেল এণ্ড ডেণ্টেল হেল্থৰ যোগেদি বাকী স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যিখিনি ল'বলগীয়া সেইখিনি সজাগতা যাতে সৃষ্টি হয়।